22 জানুৱাৰী 2025 তাৰিখে পুৱা প্ৰায় 8 মান বজাত তৰাজনত বনৰীয়া হাতীৰ আক্ৰমণত 9 গৰাকী চাহ শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত হোৱা লোকসকলক চিকিৎসাৰ বাবে নাহৰকটীয়াৰ দীঘলপথাৰস্থিত চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাৰে 7 গৰাকী শ্ৰমিকক নাহৰকটীয়াৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ঘটনাটোৰ খবৰ পাই আমি আশা আৰু আৰ্টছাৰ কেইবাজন বিষয়ববীয়াই নাহৰকটীয়াৰ চিকিৎসালয়ত উপস্থিত হৈ আহত শ্ৰমিকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্য ও ঘটনাটোৰ বুজ লওঁ। কি হৈছিল? টাইমটা 8:30 মান হৈ থাকলো, সবাই মানুহবিলাক বাগান নিকলে যাতে থাকলো কামের কারণে এরকম অকস্মাতে মানে হাতি একটা নিকলে ওদেরকে উঠে মানে হেৰি ফেকা ফেকি করে দিল ধরেকে বলে হ্যাঁ কাকো খুঁজে দিলে বলে হ্যাঁ মানুষ থাকলো 9টা এখন জখমি 9টা মানুষ আর এরকম 11-12টা মানুষ সঙ্গে থাকলো বলতে বললো বাগান সব বাগান যাত্রা এখন কন্ডিশন কি? কন্ডিশনটা এখন বলতে গেলে এটা ভাল নহয়। 7জন অলপ বেছিকে দুখ পায় সব এতিয়া ডিব্ৰুগড়ত দেখে রেফার করে এখন কি হয় এটা আসলে গম পোৱা যাব। এটা বহুত দুখৰ ঘটনা আজি তাৰাজানত আপনার কি হল আপনার মহিলা শ্রমিকসকলে তেওঁলোকে প্রায় রাতিপুৱা 7:30-8টা মান বজাত তেওঁলোক মানে কৰ্মস্থলৰ কাৰণে প্ৰাইভেট এখন বাগান আছে তালে কাম কৰিবলৈ ওলাইছিলে। সেনেতে মানে কি হল হাতী এটা আহি হঠাৎ তেওঁলোকে আক্ৰমণ কৰি দিলে বুলি আমি গম পালোঁ আৰু তাৰ ভিতৰত প্ৰায় 7জনী মানে বহুত গুৰুত্বভাৱে আঘাত পাইছে আৰু তেখেতলোকে অতে ইয়াৰ পৰা আমাৰ নাহৰকটীয়া যি মেডিকেল আছে তাৰ পৰা এমচিলৈ প্ৰেৰণ কৰিলে বুলি আমি গম পালোঁ আৰু তেওঁলোকে সঁচাকৈ বহুত গুৰুত্বভাৱে আঘাত পাইছে বুলি আমি জানিব পাৰিছোঁ। এনে ক্ষেত্ৰত আমি অফিচ আজিলৈ ছাত্ৰ সন্থা এটাই আমি প্ৰশাসনক আৰু ফৰেষ্ট বিষয়াসকলক অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু যিসকল মানে গুৰুত্বভাৱে আঘাত পাইছে তেওঁলোকৰ এই চিকিৎসা ক্ষেত্ৰত যাতে অতি শীঘ্ৰে তেওঁলোকৰ ব্যৱস্থা প্ৰদান কৰক আৰু আমি অনুৰোধ জনাব বিচাৰিছোঁ প্ৰশাসন আৰু ফৰেষ্টৰ বিষয়ক যাতে তেওঁলোকে ক্ষতিপূৰণ আৰু পায় আৰু ইয়াৰ ওপৰত মানে আপোনাৰ গুৰুত্ব দি এই হাতীটো মানে তাৰ পৰা মানে যাতে নিলগত পঠোৱাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।